হল জাপানৰ প্ৰধানমন্ত্ৰী গৰাকীৰ ভ্ৰমণসূচী মুখ্যমন্ত্ৰী গৰাকীয়ে কথা সদৰি কৰিছে বিশেষ কাৰণত জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ বাতিল কৰা হৈছে আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা অসমৰ মুখ্য সচিবক এই বিষয়ে জনোৱা হৈছে যে বিশেষ কাৰণত জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে অৱশ্যে শীঘ্ৰেই অসমলৈ আহিব জাপানৰ উদ্যোগপতিৰ দল আৰু এই যে বিনিয়োগৰ সন্মিলন এই বিনিয়োগ সন্মিলন সঠিক সময়ত অসমত অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে এই মুহূৰ্তৰ সবিশেষ বাতিল হল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সূচী জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সূচী বাতিল কৰা হৈছে বিশেষ কাৰণবশতঃ বাতিল কৰিছে এই ভ্ৰমণসূচী জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ বিশেষ কাৰণত বাতিল কৰা হৈছে বৈদেশিক পৰিক্ৰমা বিভাগে অসমৰ মুখ্য সচিবক জনাইছে এই কথা অসমৰ পৰিৱৰ্তে এতিয়া দিল্লীত অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে জাপানৰ প্ৰধানমন্ত্ৰীৰ বৈঠক শীঘ্ৰেই অসমলৈ আহিব জাপানৰ বিশেষ প্ৰতিনিধি উদ্যোগপতিৰ দল সঠিক সময়ত অসমত জাপানৰ সৈতে হ'ব বিনিয়োগ সন্মিলন আৰু জাপানৰ সৈতে বিনিয়োগ সন্মিলন সঠিক সময়ত অসমত অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এইদৰে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে যিহেতু 1 জুলাইত অসমলৈ অহাৰ কথা আছিল জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে 25 গৰাকীকৈ উদ্যোগপতি অসমলৈ অহাৰ কথা আছিল বিনিয়োগ সন্মিলন হোৱাৰ কথা আছিল অসমত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল অসমত আৰু তেনেস্থলত ইয়াক লৈ বহু প্ৰস্তুতি চলিছিল জল্পনা কল্পনা চলিছিল কিন্তু তাৰ মাজতে এটা খবৰ আহিছে যে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বিশেষ কাৰণত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ বাতিল হৈছে বৈদেশিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা অসমৰ মুখ্য সচিবক এই বিষয়ে জনোৱা হৈছে অৱশ্যে কি কাৰণে বাতিল হৈছে প্ৰকৃত কাৰণটো এতিয়ালৈকে অসম চৰকাৰক জনোৱা হোৱা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে তেওঁ শীঘ্ৰেই কথা পাতিব দিল্লীত গৈ যেতিয়া তেওঁ কথা পাতিব আলোচনা কৰিব তাৰ পিছতহে গম পাব যে প্ৰকৃত কাৰণ কি কিন্তু এই মুহূৰ্তৰ খবৰটো হৈছে যে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ কাৰ্যসূচী বাতিল কৰা হৈছে যিহেতু 1 জুলাইত অসমলৈ অহাৰ কথা আছিল জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী লগতে অহাৰ কথা আছিল 25 গৰাকীকৈ উদ্যোগপতিৰ অসমলৈ অহাৰ কথা আছিল কিন্তু এই ভ্ৰমণসূচী এতিয়া বাতিল কৰা হৈছে বিশেষ কাৰণত বাতিল কৰা হৈছে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ বৈদেশিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা অসমৰ মুখ্য সচিবক এই বিষয়ে জনোৱা হৈছে কিন্তু শীঘ্ৰেই অসমলৈ আহিব জাপানৰ বিশেষ প্ৰতিনিধি উদ্যোগপতিৰ দল আৰু এয়া সঠিক সময়ত অসমত জাপানৰ সৈতে বিনিয়োগ সন্মিলন অনুষ্ঠিত হ'ব যি বিনিয়োগ সন্মিলন হোৱাৰ কথা আছিল এই বিনিয়োগ সন্মিলন সঠিক সময়ত অসমতেই অনুষ্ঠিত হ'ব বুলিও উল্লেখ কৰা হৈছে ভাৰত চৰকাৰৰ তৰফৰ পৰা অসম চৰকাৰক এই বিষয়ে জনোৱা হৈছে যে বিনিয়োগ সন্মিলন অসমতে অনুষ্ঠিত হ'ব কিন্তু সময়টো সলনি হ'ব পৰৱৰ্তী সময়ত সঠিক সময়ত অসমতেই এই বিনিয়োগ সন্মিলন অনুষ্ঠিত হ'ব কিন্তু জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বিশেষ কাৰণত বাতিল কৰা হৈছে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ বৈদেশিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা অসমৰ মুখ্য সচিবক এই বিষয়ে জনোৱা হৈছে অৱশ্যে প্ৰকৃত কাৰণটো এতিয়ালৈকে জানিব পৰা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে আলোচনা কৰি সঠিক কাৰণটো আলোচনা কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ এতিয়া বাতিল কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে যে বিশেষ কাৰণত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ কাৰ্যসূচী বাতিল কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি প্ৰথমে মন্তব্য শুনাই ল'বলৈ চেষ্টা কৰিছোঁ সত্যতা এইটোৱে যে যোৱাকালি নিশা আমাৰ দেশৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই আমাৰ মুখ্য সচিবক জনাই যে বিশেষ কাৰণত এইবাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী নাহিব তাৰ পৰিৱৰ্তে জাপানৰ প্ৰধানমন্ত্ৰীৰ যিটো ভ্ৰমণ সেইটো নতুন দিল্লীতে আবদ্ধ থাকিব আৰু তেওঁলোকে আমাক কৈছে যে পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ লৈ অহাৰ বাবে তেওঁলোকে পৃথকে এটা দিন ঠিক কৰিব কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণটো এইবাৰ অসমত নহ'ব কাৰণটো তেওঁ আমাক জনোৱা নাই গতিকে কাৰণখিনি আমি নিজে উলিয়াই ল'ব লাগিব যিহেতু তেওঁলোকক কাৰণ সোধাটো প্ৰটোকলত নপৰে যে যিহেতু ইয়াত জাপানৰ কথা জড়িত আছে ভাৰতৰ কথা জড়িত আছে তেওঁলোকক আমি কাৰণ নিশ্চিতভাৱে সুধিব নোৱাৰোঁ গতিকে
কাৰণখিনি আমি নিজেই নিজৰ ভিতৰতে আলোচনা কৰিব লাগিব, কিন্তু আজি মাত্ৰ ঘটনাটো হৈছে, গতিকে কাৰণখিনিৰ ফালে ময়ো ভালকৈ চোৱা নাই। যেতিয়া মই দিল্লীত যাম বা জয়শংকৰ ডাঙৰীয়াক লগ পাম, তেতিয়া কাৰণখিনি মুখামুখিকৈ সুধিব পাৰিম। কিন্তু আজিৰ মুহূৰ্তত কথা এইটোৱে যে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই যোৱাকালি ৰাতি প্ৰায় 10:30 বজাত আমাৰ মুখ্য সচিবক জনাইছে যে এৰাব নোৱাৰা কাৰণত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ এতিয়া অসমলৈ নহ'ব, নতুন দিল্লীত হ'ব। আৰু দ্বিতীয়তে তেওঁলোকে আমাক কৈছে যে কিন্তু ইনভেষ্টৰ যিটো মিট, সেইটো এপ্ৰপ্ৰিয়েট সময়ত অসমত তেওঁলোকে অনুষ্ঠিত কৰিব। সত্যাসত্যতা এইটোৱে যে যোৱাকালি নিশা আমাৰ দেশৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই আমাৰ মুখ্য সচিবক জনায় যে বিশেষ কাৰণত এইবাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী নাহিব, তাৰ পৰিৱৰ্তে জাপানৰ প্ৰধানমন্ত্ৰীৰ যিটো ভ্ৰমণ সেইটো নতুন দিল্লীতে আবদ্ধ থাকিব। আৰু তেওঁলোকে আমাক কৈছে যে পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ লৈ অহাৰ বাবে তেওঁলোকে পৃথকে এটা দিন ঠিক কৰিব, কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণটো এইবাৰ অসমত নহ'ব। কাৰণটো তেওঁ আমাক জনোৱা নাই, গতিকে কাৰণখিনি আমি নিজে উলিয়াই ল'ব লাগিব। যিহেতু তেওঁলোকক কাৰণ সোধাটো প্ৰটোকলত নপৰে, যে যিহেতু ইয়াত জাপানৰ কথা জড়িত আছে, ভাৰতৰ কথা জড়িত আছে, তেওঁলোকক আমি কাৰণ নিশ্চিতভাৱে সুধিব নোৱাৰোঁ। গতিকে কাৰণখিনি আমি নিজেই নিজৰ ভিতৰতে আলোচনা কৰিব লাগিব, কিন্তু আজি মাত্ৰ ঘটনাটো হৈছে, গতিকে কাৰণখিনিৰ ফালে ময়ো ভালকৈ চোৱা নাই। যেতিয়া মই দিল্লীত যাম বা জয়শংকৰ ডাঙৰীয়াক লগ পাম, তেতিয়া কাৰণখিনি মুখামুখিকৈ সুধিব পাৰিম। কিন্তু আজিৰ মুহূৰ্তত কথা এইটোৱে যে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই যোৱাকালি ৰাতি প্ৰায় 10:30 বজাত আমাৰ মুখ্য সচিবক জনাইছে যে এৰাব নোৱাৰা কাৰণত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ এতিয়া অসমলৈ নহ'ব, নতুন দিল্লীত হ'ব। আৰু দ্বিতীয়তে তেওঁলোকে আমাক কৈছে যে কিন্তু ইনভেষ্টৰ যিটো মিট, সেইটো এপ্ৰপ্ৰিয়েট সময়ত অসমত তেওঁলোকে অনুষ্ঠিত কৰিব। সত্যাসত্যতা এইটোৱে যে যোৱাকালি নিশা আমাৰ দেশৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই আমাৰ মুখ্য সচিবক জনায় যে বিশেষ কাৰণত এইবাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী নাহিব, তাৰ পৰিৱৰ্তে জাপানৰ প্ৰধানমন্ত্ৰীৰ যিটো ভ্ৰমণ সেইটো নতুন দিল্লীতে আবদ্ধ থাকিব। আৰু তেওঁলোকে আমাক কৈছে যে পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ লৈ অহাৰ বাবে তেওঁলোকে পৃথকে এটা দিন ঠিক কৰিব, কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণটো এইবাৰ অসমত নহ'ব। কাৰণটো তেওঁ আমাক জনোৱা নাই, গতিকে কাৰণখিনি আমি নিজে উলিয়াই ল'ব লাগিব। যিহেতু তেওঁলোকক কাৰণ সোধাটো প্ৰটোকলত নপৰে, যে যিহেতু ইয়াত জাপানৰ কথা জড়িত আছে, ভাৰতৰ কথা জড়িত আছে, তেওঁলোকক আমি কাৰণ নিশ্চিতভাৱে সুধিব নোৱাৰোঁ। গতিকে কাৰণখিনি আমি নিজেই নিজৰ ভিতৰতে আলোচনা কৰিব লাগিব, কিন্তু আজি মাত্ৰ ঘটনাটো হৈছে, গতিকে কাৰণখিনিৰ ফালে ময়ো ভালকৈ চোৱা নাই। যেতিয়া মই দিল্লীত যাম বা জয়শংকৰ ডাঙৰীয়াক লগ পাম, তেতিয়া কাৰণখিনি মুখামুখিকৈ সুধিব পাৰিম। কিন্তু আজিৰ মুহূৰ্তত কথা এইটোৱে যে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই যোৱাকালি ৰাতি প্ৰায় 10:30 বজাত আমাৰ মুখ্য সচিবক জনাইছে যে এৰাব নোৱাৰা কাৰণত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ এতিয়া অসমলৈ নহ'ব, নতুন দিল্লীত হ'ব। আৰু দ্বিতীয়তে তেওঁলোকে আমাক কৈছে যে কিন্তু ইনভেষ্টৰ যিটো মিট, সেইটো এপ্ৰপ্ৰিয়েট সময়ত অসমত তেওঁলোকে অনুষ্ঠিত কৰিব। সত্যাসত্যতা এইটো।